হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমা ডেকাই আপোনালোক সকলোকে পুনৰবাৰ মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবিলাক ভালেই আছে আৰু লগতে নিজৰ পঢ়া শুনাবিলাকো খুব ধুনীয়াকৈ কৰি আছে। তো আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ আমি পঢ়িম যোৱা 27 টু 30 জুনত কি ইম্পৰ্টেণ্ট ঘটনাৱলী আছে আমি সেইসমূহ চাবলৈ চেষ্টা কৰিম। গতিকে আমি বেছি পলম নকৰি এইকেইটা ডেটৰ ভিতৰত কোনকেইটা ইম্পৰ্টেণ্ট ঘটনাৱলী আমি চাব পাৰোঁ সেইখিনি আমি প্ৰথম পেজত আমি ধুনীয়াকৈ আমি এবাৰ পঢ়ি লওঁ। প্ৰিজাৰ্ভেশ্যন অফ দি হিষ্টৰিকেল হাৰজাৰা বাৰ্মান ৰক ইনস্ক্ৰিপশ্যন খুবেই ইম্পৰ্টেণ্ট। PM Modi praises Assam's Hargila army in Mann Ki Baat important. PM Modi conferred with Seychelles highest civilian award. Launch of Bharat Taxi in Gujarat. Book release Folk Musing Vavaiya. Colombia presidential election 2026. Vishwanathan Anand honor with SAFI medal. India's historic maiden gold at World Rowing Cup 3. তো আজিৰ আমাৰ 27 টু 30ৰ ভিতৰত এইখিনি ইম্পৰ্টেণ্ট ঘটনাৱলী আমি পঢ়িবলৈ চেষ্টা কৰিম। আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট আৰু তাৰ লগতে মই কৈছোঁ আমাৰ PDF-সমূহ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত গ'লে ভালকৈ চাব পাৰিব। তাতে গোটেইখিনি PDF আপলোড হৈ থাকিব, মানে আগৰখিনি আছে আৰু এইটো আপোনালোকে সোনকালে পাই যাব। তো প্ৰথমটো টপিকত যোৱাৰ আগত আমি কুৱেশ্যন এটা পঢ়ি লওঁ। In late June 2026, the Sonitpur District Administration initiated a dedicated project to protect and preserve the 9th century Harjara Barman rock inscription, at which specific site along the banks of the Brahmaputra River did the district commissioner conduct the final inspection. তো আমি ৰিচেণ্টলি এই নিউজটো আমি বাতৰিত পাইছোঁ। জুনৰ শেষৰ ফালে আমি এই বাতৰিটো দেখিছোঁ যে ইয়াতে কোৱা হৈছে হাৰজাৰা বাৰ্মান ইনস্ক্ৰিপশ্যন বা তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন, যোনটো বৰ্তমান সময়ত ভাবুকি সৃষ্টি আহিছে, কিয়নো সেই ইনস্ক্ৰিপশ্যনখন আমি যদি চাওঁ নদীৰ পাৰত, মানে নদীৰ পানীৰ মাজত আচলতে সেইখন ইনস্ক্ৰিপশ্যনখন আবদ্ধ হৈ আছে। আমি যদি চাওঁ যে সেইখন গৰাখহনীয়তাৰ ফলত নাইবা এনেকুৱা বিভিন্ন আমাৰ যিটো এতিয়া মনচুন ছিজন চলি আছে, বানপানীৰ সমস্যা, গতিকে এইবোৰ ক্ষেত্ৰত যথেষ্টখিনি ভয়াৱহতা আহি পৰিছে, ভাবুকিৰ সৃষ্টি হৈছে যে আমাৰ যোনখন ইনস্ক্ৰিপশ্যন হয়, ৰক ইনস্ক্ৰিপশ্যন, এইখনত ক্ষতি হ'ব। কাৰণ এইখিনিৰ ওপৰত আগতেও কুৱেশ্যন উঠি আহিছে বা এনেকৈ সাহিত্য সভায়ো ইয়াৰ ওপৰত মেমৰাণ্ডাম দাখিল কৰিছিলে। গতিকে সেইকাৰণে সেই বস্তুটোৰ ওপৰতে মানে দৃষ্টি ৰাখি পেলাই ৰিচেণ্টলি শোণিতপুৰৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা DC ইয়াৰ ওপৰত মানে সিদ্ধান্ত লৈছে যে এইখন আমাৰ এই যেতিয়া মনচুন ছিজন শেষ হ'ব তাৰপিছত সেইটো সংৰক্ষণৰ পুৰা ব্যৱস্থা কৰা হ'ব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে এই পৰিদৰ্শন কৰিবৰ কাৰণে কোনটো ছাইটত পৰিদৰ্শন কৰিছিলে যে কি ধৰণে এই হাৰজাৰা বাৰ্মান ইনস্ক্ৰিপশ্যনখন সংৰক্ষিত কৰিব পাৰি বা প্ৰটেক্ট কৰিব পাৰি। তো সেয়া হ'ব, আপোনালোকে হয়তো জানে, তেজপুৰৰ ৰুদ্ৰপদ, কেতিয়াবা সুধিব পাৰে ভৈৰৱপদ বা ৰুদ্ৰপদ ছাইটটোৰ কথা সুধি দিব পাৰে। এতিয়া আমি ইয়াৰে ডিটেইলছত আমি অকণমান টপিকটো চাই লওঁ, যিহেতু আমি গম পালোঁ যে শোণিতপুৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফৰ্মেলি ইনিচিয়েটেড এ কম্প্ৰিহেনচিভ আৰ্কিঅলজিকেল প্ৰটেকশ্যন প্ৰজেক্ট টু পাৰ্মানেণ্টলি প্ৰিজাৰ্ভ দি ফেমাছ হাৰজাৰা বাৰ্মান বা তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন ইন তেজপুৰ। আপোনালোকে যদি চাই এনেকৈ আপোনালোকে ছবিখনত প্ৰত্যক্ষ হয়তো কৰিব পাৰিছে, হয়তো অকণমান প্ৰব্লেম হ'ব পাৰে, ব্লাৰ হ'ব পাৰে। পানীৰ নদীৰ একদম পাৰতে যদি আপোনালোকে চাই এই ধৰণে অৱস্থিত হয়, য'ত মানে শিলত মানে কাটি খোদিত কৰি পেলাই লিখা হৈছিলে সেই সময়ত 9th চেঞ্চুৰীৰ ইতিহাসৰ কথা। 9th চেঞ্চুৰীত অসমৰ ইতিহাসৰ কথা আমি যদি চাওঁ, সেই সময়ৰ যোনটো ডাইনাষ্টি আছিলে, যাক আমি কওঁ চালস্তম্ভা ডাইনাষ্টি বা ম্লেচ্ছা ডাইনাষ্টি, মই অকণমান বুজাই দিম বাৰু। সেই সময়ৰ গোটেই ইতিহাস, সেইখিনি সময়ৰ কাহিনীবিলাক এই শিলত খোদিত কৰা বা শিলত লিখা আছে। গতিকে সেই শিলৰ এই ইনস্ক্ৰিপশ্যন দুখন সংৰক্ষিত কৰাটো খুবেই জৰুৰী, কাৰণ এই পানীৰ মাজত যিহেতু এনেকৈ আবদ্ধ বা এইটো ভৱিষ্যতে হয়তো এনেকৈ পানী বৃদ্ধি হৈ পেলাই বা এনেকুৱাকৈ হয়তো যথেষ্টখিনি ক্ষতি হ'ব পাৰে। গতিকে আমাৰ এই ঐতিহ্যক ৰক্ষা কৰিবৰ কাৰণে আমাৰ এই যোনখন ৰক ইনস্ক্ৰিপশ্যন, ইয়াক ৰক্ষা কৰিবৰ বাবে বা কি ধৰণে সুৰক্ষিত কৰিব পাৰি, প্ৰটেক্ট কৰিব পাৰি, সেইটোৰ ওপৰত ৰিচেণ্টলি শোণিতপুৰ এডমিনিষ্ট্ৰেশ্যনে কি কৰিছে, ডিচিশ্যন লৈছে বা ইয়াৰ ওপৰত এক ব্যাপক পুৰাণতাত্ত্বিক যোনটো বা আৰ্কিঅলজিকেল যিটো ছাৰ্ভে হয় সেয়া চলাইছে। গতিকে এইখিনি আমি
অকমান ডিটেইলছত এতিয়া চাম আৰু ধুনীয়াকে ইয়াত লিখা আছে আপোনালোকে চাব পাৰে সেই ক'ৰ পৰা সেই ইনচেপশ্যনটো চলাইছিলে হয়তো আপোনালোকক সুধিব পাৰে কেতিয়াবা তো ৰুদ্ৰপদ বা ভৈৰৱপদ চাইট হয়তো তেনেকে নুসুধিব পাৰে ৰুদ্ৰপদ বা ভৈৰৱপদ চাইট ক'ত আছে সেই ধৰণেও সুধিব পাৰে তেনেকে ধৰণেও কুৱেশ্যন এটা আহিব পাৰে এতিয়া আমি এই যোনখিনি ইনিচিয়েটিভটো লোৱা হৈছে শোণিতপুৰৰ ডিষ্ট্ৰিক্ট কমিশ্যনৰ বা ইয়াতে আমি যদি চাওঁ যোনখিনি ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰ্ছ আছে বা PWDৰ ইঞ্জিনিয়াৰ্ছ আছে তেওঁলোকৰ লগত মানে আলোচনা কৰি পেলাই কি কৰিছে এই সিদ্ধান্তটো লোৱা হৈছে আমাৰ যেতিয়া এই মনচুন ছিজনটো শেষ হ'ব এই ঘূৰ বাৰিষা কালটো যেতিয়া শেষ হ'ব তেতিয়া ইয়াৰ ওপৰত গোটেইখিনি কাম মানে আৰম্ভ কৰা হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকে মন কৰিব যে কিহৰ কাৰণে এই ডিচিশ্যনটো লোৱা হৈছিলে আমি যদি চাওঁ তেজপুৰ মই অলৰেডি হয়তো ক'লোৱে তেজপুৰ সাহিত্য সভাই আগতীয়াকে ইয়াৰ ওপৰত মেমৰেণ্ডাম দি থৈছে স্মাৰক পত্ৰ দি থৈছে যে আমাৰ এই যোনখন আমাৰ যি ৰক ইনস্ক্ৰিপশ্যন তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন নাইবা আমাৰ হৰজৰা বৰ্মন ইনস্ক্ৰিপশ্যন হৰজৰা বৰ্মন শিলালিপিও বুলি কোৱা হয় বা তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন বুলিও কোৱা হয় গতিকে সেইটোক সংৰক্ষিত কৰিবৰ বাবে প্ৰটেক্ট কৰিবৰ বাবে আগতেও মেমৰেণ্ডাম দাখিল কৰা হৈছিলে দিয়া হৈছিলে গতিকে সেইটোৰ ভিত্তিতে এই সিদ্ধান্তটো লোৱা হৈছে আমাৰ বাৰিষা কাল শেষ হোৱাৰ লগে লগে আমাৰ যি আৰ্কিঅলজিকেল বিভাগ আছে তাৰে লগত লগ কৰি পেলাই কথা পাতি পেলাই কি কৰা হ'ব মানে এই যোনটো প্ৰকল্প তেওঁলোকে সিদ্ধান্ত লৈছে যে প্ৰকল্পটো তেওঁলোকে তেতিয়াৰ পৰা কাৰ্যকৰী কৰিব গতিকে আমি ষ্টেটিকৰ পৰা অকণমান চাই লওঁ যে এই তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন বা আমি যোনখন হৰজৰা বৰ্মন ৰক ইনস্ক্ৰিপশ্যন সেইখন আমি ক'ত পাওঁ ক'ত আছে তেতিয়াহ'লে আপোনালোকৰ এনচাৰ হ'ব তেজপুৰ এনচাৰ হ'ব তেজপুৰ কিন্তু তেজপুৰ বুলি আমি গম পালো এনচাৰটো তেজপুৰ এতিয়া কোনটো সময়ৰ এই ইনস্ক্ৰিপশ্যন যদি সোধে তেতিয়া হ'ব আপোনালোকৰ 9th century নৱম শতিকাৰ এইখন কি হয় আপোনাৰ শিলালিপি হয় নাইবা আপোনালোকক হয়তো গুপ্ত এৰা বুলি সুধিব পাৰে কোনটো মানে গুপ্ত যুগৰ কোনটো সময় বুলি সুধিব পাৰে অলমষ্ট এপ্ৰক্সিমেটলি মানে 5-10 হ'ব আৰু গুপ্ত এৰা গুপ্ত যুগ অনুসৰি আমি যদি চাওঁ এইখিনি হ'ব আৰু ইয়াতে আমি চাব পাৰোঁ 9th century তেতিয়াৰ সময়ৰ এখন শিলালিপি হয় ইণ্টাৰেষ্টিং পইণ্ট এই শিলালিপিখনত সেই সময়ছোৱাৰ কেপিটেল অৰ্থাৎ মই আপোনালোকক ক'লো হয়তো যে তেতিয়াৰ সেই যোনটো ডাইনাষ্টি আছিলে সেই ডাইনাষ্টিটোৰ নাম আছিলে কি মই ইয়াত লিখি দিছোঁ আপোনালোকে লিখি থ'ব চালা মই হয়তো আপোনালোকক পঢ়াইছোৱে সকলোকে ইয়াৰে বিষয়ে চালাস্তম্ভা ডাইনাষ্টি মই গোটেই ডিটেইলছত এতিয়া লিখি নিদিওঁ বাৰু দীঘলীয়া হৈ যাব মই এইখিনি জাষ্ট লিখি দিওঁ চালাস্তম্ভা ডাইনাষ্টি আমি যি চালাস্তম্ভা ডাইনাষ্টিৰ কথা পঢ়ো মানে বাৰ্মান ডাইনাষ্টি শেষ হোৱাৰ পিছত আমি চালাস্তম্ভা বংশৰ কথা পঢ়ো হয় নাই তো চালাস্তম্ভা বংশৰে এগৰাকী প্ৰতাপী ৰজা আমি যদি চাওঁ তেওঁ আছিলে হৰজৰা বৰ্মন হৰজৰা বৰ্মন তো এই হৰজৰা বৰ্মনে কি কৰিছিলে এই ৰক ইনস্ক্ৰিপশ্যন যোনখন আমি পঢ়িছোঁ হৰজৰা বৰ্মন ইনস্ক্ৰিপশ্যন বুলিও কোৱা হয় সেইখন কি কৰিছিলে মানে তেওঁৰ সময়তে লিখা হৈছিলে তো হৰজৰা বৰ্মনে এটা হাই চাউণ্ড প্ৰথমগৰাকী মানে ব্যক্তি আছিলে এনচিয়েণ্ট অসমৰ ৰুলাৰ যোনে এটা হাই চাউণ্ড টাইটেল লৈছিলে যে টাইটেলটোক মই আপোনালোকক কৈ দিওঁ সেইটো হৈছে মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰেকা ঠিক আছে মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰেকা টাইটেলটো তেখেতে লৈছিলে হৰজৰা বৰ্মন আৰু হৰজৰা বৰ্মনৰ সময়ত অকল হৰজৰা বৰ্মন ইনস্ক্ৰিপশ্যন বা শিলালিপি সেইখনে নহয় আৰু এখন শিলালিপি আহিছিলে সেইখন হৈছে হায়ুনথল ঠিক আছে কি ক'লো মই হায়ুনথল ইনস্ক্ৰিপশ্যন এই হায়ুনথল ইনস্ক্ৰিপশ্যনখন এবাৰ এক্সামত আহিছিলে কাৰ দিনত হৈছিলে যে চালাস্তম্ভা ৰজা হৰজৰা বৰ্মনৰ সময়তে এইখন ইনস্ক্ৰিপশ্যনো ইছ্যু হৈছিলে এতিয়া হওক হৰজৰা বৰ্মনে এই যোনখন ইনস্ক্ৰিপশ্যন আমি ক'লো এই ইনস্ক্ৰিপশ্যনখনত সেইখিনি সময়ত তেওঁলোকৰ কেপিটেল তেওঁলোকৰ ৰাজধানী যিহেতু তেওঁলোকৰ আমি বংশটো কি বুলি পালো চালাস্তম্ভা ডাইনাষ্টি তো এই চালাস্তম্ভা ডাইনাষ্টি বা শালস্তম্ভ বংশৰ সেই সময়ছোৱাত কেপিটেল যদি চাই তেতিয়াহ'লে মন কৰিব হাৰুপেশ্বৰ ঠিক আছে মই ইয়াত আকৌ লিখি দিছোঁ হাৰুপেশ্বৰ চ' হাৰুপেশ্বৰ হৈছে সেই সময়ছোৱাত চালাস্তম্ভা বংশৰ কেপিটেল নাইবা হাৰুপেশ্বৰ বা হাটাকাশ্বৰ বুলিও থাকে ঠিক আছে হাটাকাশ্বৰ
হাৰুপেশ্বৰ বা হাটাকেশ্বৰ এই তেওঁলোকৰ যে ৰাজধানী আছিলে, শালস্তম্ভা বংশৰ যে ৰাজধানী বা হাৰ্জাৰা বৰ্মনে যেতিয়া ৰুলাৰ হৈ আছিলে তেতিয়াও যে তেওঁলোকৰ ৰাজধানী আছিলে এই হাৰুপেশ্বৰ বা হাটাকেশ্বৰ, সেই ৰাজধানীৰ বিষয়ে এই হাৰ্জাৰা বৰ্মনৰ যোনখন ইনস্ক্ৰিপশ্যন তাতো মেনশ্যন আছে। খুবেই ইম্পৰ্টেণ্ট, আপোনালোকক সুধিব পাৰে কি বুলি, এনেকৈ দিব পাৰে হাৰ্জাৰা বৰ্মন ৰক ইনস্ক্ৰিপশ্যন বা তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনত সেই সময়ছোৱাৰ কেপিটেল কি বুলি মেনশ্যন আছে, তলৰ কোনটো নামেৰে মানে উল্লেখ আছে, তেতিয়াহ'লে হ'ব কি হাৰুপেশ্বৰ বা হাটাকেশ্বৰ, প্ৰেজেণ্ট ডে তেজপুৰ অঞ্চলটো। বা কেতিয়াবা এনেকেও সুধিব পাৰে হাৰুপেশ্বৰ বা হাটাকেশ্বৰৰ প্ৰেজেণ্ট ডে কোনটো নাম হয় বুলি, এনেকে বুলি সুধিব পাৰে। তো সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব, আৰু ইয়াত মই লিখিয়ে দিছোঁ কোনটো সময়ত এইটো খোদিত কৰা হৈছিলে, সেইটো হৈছে ডিউৰিং কিং অফ হাৰ্জাৰা বৰ্মন। কিহৰ ৰুলাৰ আছিলে তেওঁ, শালস্তম্ভা বংশ, বা আমি কেতিয়াবা এই বংশটো ম্লেচ্ছা ডাইনাষ্টি বুলিও কওঁ, ঠিক আছে, ম্লেচ্ছা ডাইনাষ্টি বুলিও কোৱা হয়। তো এই বংশৰে এগৰাকী প্ৰতাপী ৰুলাৰ আছিলে 9th চেঞ্চুৰীত, তো তেওঁৰ সময়তে হৈছিলে, আই থিংক মনত থাকিব। আৰু এই হাৰ্জাৰা বৰ্মনে কি কি কৰিছিলে আপোনালোকে যদি চাই, তেখেতে তেজপুৰত হাৰ্জাৰা পুখুৰী বুলি এটা পুখুৰী খন্দুৱাইছিলে, হয়তো জানে হাৰ্জাৰা পুখুৰী, সেইটো খন্দুৱাইছিলে। আৰু লগতে তেওঁলোকৰ যোনগৰাকী দেইটি, আপোনালোকে হয়তো জানে হাৰ্জাৰা শালস্তম্ভা বংশৰ যোন তেওঁলোকৰ তত্ত্বাৱধায়ক দেৱতা আছিলে বা দেইটি আছিলে, সেই কি বুলি কোৱা হয়, হেতুকা চুলিন। হেতুকা চুলিন। তো এই হেতুকা চুলিনৰ নামত এটা মন্দিৰো বনাইছিলে। তো এইখিনি বস্তু ইনফৰমেশ্যন আপোনালোকে ভালকে মনত ৰাখি থব। তো আমাৰ এটা টপিক হৈ গ'ল। নেক্সট টপিকত যোৱাৰ আগত কুৱেশ্যনটো পঢ়ো। অন June 28, 2026, Prime Minister Narendra Modi prominently praised Assam's Hargila army during his nationwide Mann Ki Baat address. This national recognition directly follows which global accolade awarded to Dr. Purnima Devi Burman earlier in June 2026. তো আমি গম পালো যে ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে মন কী বাতত কি কৰিছিলে, হাৰ্গিলা আৰ্মিৰ বিষয়তে উল্লেখ কৰিছিলে বা প্ৰশংসা কৰিছিলে যে হাৰ্গিলা আৰ্মিৰ যি ইনিচিয়েটিভ, যি গ্ৰেটাৰ এডুকেন ষ্টৰ্ক, বা আমি লোকেলি যাক হাৰ্গিলা চৰাই বুলি জানো, সেই চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত যি ইনিচিয়েটিভ আছিলে সেইটোক প্ৰশংসা কৰি পেলাই বা সেই যোনখিনি ইনিচিয়েটিভ পদক্ষেপ সেইটোৰ বিষয়ে আলোচনা কৰিছিলে। গতিকে সেইটো আমি ৰিচেণ্টলি গম পালোঁ। তেওঁ কৈছে হাৰ্গিলা আৰ্মিৰ বিষয়ে যে আলোচনা কৰিছে, হাৰ্গিলা আৰ্মিৰে আমি যদি ফাউণ্ডাৰ চাওঁ তেতিয়াহ'লে হ'ব ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। তো ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে ৰিচেণ্টলি এটা গ্ল'বেল এৱাৰ্ড তেওঁ লাভ কৰিছে, পৰিৱেশৰ ক্ষেত্ৰত জড়িত বা ৱাইল্ড লাইফ সংৰক্ষণৰ ক্ষেত্ৰত জড়িত যোনটো এটা গ্ল'বেল এৱাৰ্ড হয়, সেই এৱাৰ্ডটো তেওঁ লাভ কৰিছে। গতিকে সেই এৱাৰ্ডটো কোনটো হয় আপোনালোকে যদি চাই, তেখেতে ন' ডাউট ইউনাইটেড নেশ্যন এণ্ড এনভাইৰমেণ্টেল প্ৰগ্ৰেমৰ চবচে আপোনাৰ উচ্চত থকা এৱাৰ্ডটোৱে লাভ কৰিছিলে 2022ত, ঠিক আছে, সেইটোও লাভ কৰিছিলে। হোৱাইটলি গ'ল্ড এৱাৰ্ড বা যা গ্ৰীণ অস্কাৰ বুলি কওঁ, সেইটোও লাভ কৰিছিলে 2024ত, আমি গম পাম। তো ইয়াতে আমি 2025ত যদি আপোনালোকে চাই, ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক টাইম মেগাজিনত মানে ওমেন অফ দি ইয়াৰ 2025 বৰ্ষত ঘোষণা কৰা হৈছিলে, সেইখিনি আমি গম পালোঁ। চ' ৰিচেণ্টলি আমি যোনটো চাওঁ অপশ্যন চি শুদ্ধ হ'ব, ৱে ফাইণ্ডাৰ এৱাৰ্ড বাই নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি। কোনে দিছে? নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটিৰ দ্বাৰা প্ৰদান কৰা হৈছে এই ৱে ফাইণ্ডাৰ এৱাৰ্ড, তেখেতক ৰিচেণ্টলি দিয়া হৈছে। ৱে ফাইণ্ডাৰ এৱাৰ্ডটো মই আপোনালোকক পঢ়াইছোৱে, সেই সময়ছোৱাত যেতিয়া এৱাৰ্ডটো দিছিলে সেই সময়ছোৱাৰ কাৰেণ্ট এফেয়াৰ্ছত মই পঢ়াই দিছোঁ কাক দিয়া হৈছিলে বা কি হয় এইটো মই ডিটেইলছত দি দিছিলোঁ। তো নিউজটোত আমি এইখিনি পাওঁ যে নেশ্যন ৱাইড মান কী বাত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হাইলি লাউডেড আছামছ ফেমাছ হাৰ্গিলা আৰ্মি এণ্ড ৱাইল্ড লাইফ বায়'লজিষ্ট ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। তো এই হাৰ্গিলা আৰ্মিটোৱে তেখেতে ফাউণ্ড কৰিছিলে। যিহেতু আমি যদি চাওঁ এই হাৰ্গিলা চৰাইবিধ কি হয়, আপোনালোকে যদি চাই আগত এনেকুৱাকে ইয়াক চাইছিলে যে ই অপায় অমংগলৰ মূল কাৰণ হয় হাৰ্গিলা চৰাই, লগতে হাৰ্গিলা চৰাই তেনেকৈ বাঁহ চাহবিলাক ভাঙি দিয়া হৈছিলে। তো হাৰ্গিলা চৰাইৰ আমি ষ্টেটাছটো যদি চাওঁ তেতিয়াহ'লে খুব
এন্ডেঞ্জাৰ্ড হৈছে মানে বিলুপ্ত প্ৰায় প্ৰাণী হৈছে এতিয়া আমি হাড়গিলাৰ কথা ক'ব পাৰোঁ মানে পৃথিৱীৰ প্ৰান্তবিলাকত ই বিলুপ্ত প্ৰায় তো অসমৰ এই জেগাখিনিত পোৱা যায় অসমত সেইকাৰণে সংৰক্ষণৰ কাৰণে যথেষ্টখিনি ভূমিকা পালন কৰিছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে আৰু তেখেতে এই সজাগতাৰ বাবে তেখেতে মহিলাক লৈ পেলাই হাড়গিলা আৰ্মিও গঠন কৰিছিলে তো এই হাড়গিলা আৰ্মিৰ এই যে হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত বা গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক বুলি আমি কওঁ ইয়াৰে সংৰক্ষণৰ ক্ষেত্ৰত এই হাড়গিলা আৰ্মিৰ যি ইনিচিয়েটিভ হয় সেইটোকে ৰাষ্ট্ৰীয় পৰ্যায়ত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিছে আলোচনা কৰিছে বা প্ৰশংসা কৰিছে গতিকে এইখিনি আপোনালোকে চাব কেতিয়াবা এক্সামত দি দিব পাৰে যে এতিয়া যদি আপকামিং এক্সাম আহি আছে তেতিয়াহ'লে এনেকৈও দিব পাৰে 2026 চনৰ জুন মাহত এনেকৈ বুলিও দিব পাৰে মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলৰ কোনগৰাকী ব্যক্তিৰ বিষয়ে আলোচনা কৰিছিলে বা চৰ্চিত হৈছিলে সেই ধৰণেও কুৱেশ্যন কেতিয়াবা দিব পাৰে তো সেইটো আপোনালোকে চাব তো মই ইয়াতে গোটেইখিনি বস্তু দিয়ে দিছোঁ গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক হয় নাই এই যে মানুহৰ ছুপাৰষ্টিচিয়ানছ আছিলে যে অন্ধবিশ্বাস আছিলে অন্ধবিশ্বাস যে এইবোৰ গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক এয়া খুব মানে অপায় অমংগলৰ চৰাই বুলি মানে বিশ্বাস কৰি পেলাই যে মানুহে বাঁহ চাহবিলাক ভাঙি দিছিলে গতিকে সেই ছুপাৰষ্টিচিয়ানৰ এগেইনষ্টত মানুহক সজাগতা কৰিবৰ কাৰণেইতো কি হৈছিলে এই হাড়গিলা আৰ্মি গঠন হৈছিলে গতিকে এইখিনিৰ ওপৰতে তেখেতে কি কৰিছিলে প্ৰশংসা কৰিছিলে তো এইটো আপোনালোকে চাই থ'ব ষ্টেটিকত মই অকণমান এইখিনিয়ে দিছোঁ যোনখিনি মই অলৰেডি ক'লোৱে যে যিটো গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক হ'ব লাগিছিলে বা হাড়গিলা ষ্টৰ্ক যি কি নহওক গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক যিটো আমি লোকেলি হাড়গিলা বুলি কওঁ গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক যদি আমি চাওঁ ইয়াৰে হেৰিটো ষ্টেটাছটো তেতিয়াহ'লে ই এনডেঞ্জাৰ্ড হয় কিহৰ আমাৰ যিটো IUCNৰ ৰেড লিষ্ট হয় তাতে আমি এই জীৱবিধ এই ৱাইল্ড লাইফক ষ্টেটাছটো এনডেঞ্জাৰ্ড মানে ই প্ৰায় বিলুপ্ত প্ৰায় হিচাপে তালিকাভুক্ত হৈছে আৰু আমি যদি চাওঁ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে এইখিনি মই অলৰেডি আপোনালোকক বুজালোৱে এই ৱৰ্ডছখিনি তেখেতে আৰু এৱাৰ্ডছ পাইছে মই এইখিনি এৱাৰ্ড আপোনালোকক ইম্পৰ্টেণ্ট ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ নেক্সটটো টপিক যোৱাৰ আগত এটা কুৱেশ্যনটো পঢ়ি লওঁ অন জুন 28, 2026 Prime Minister Narendra Modi was conferred with the presidential distinction Guardian of the Blue Horizon during his official strategic state visit by which foreign head of state was this award based with তো ইয়াতে সুধিছে ৰিচেণ্টলি আমি যিহেতু এইকেইটা মাহতে আমি বহুতখিনি এৱাৰ্ড এনেকৈ শুনিছোঁ তেওঁ গ্ল'বেল এৱাৰ্ডবিলাক লাভ কৰিছে মানে এনেকৈ ষ্টেটৰ মানে কাউণ্ট্ৰিৰ এৱাৰ্ডবিলাক হাইয়েষ্ট এৱাৰ্ডবিলাক লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে যেতিয়া ভিজিট কৰিছে কাণ্ট্ৰিবিলাক ভিজিট কৰিছে যেনেকৈ আমি স্পেইন ফ্ৰান্স এইবোৰ আমি পঢ়িছিলোঁ আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত আমি পঢ়িছিলোঁ যে তেওঁ কি মানে এৱাৰ্ড তেখেতে পাইছে গতিকে সেইখিনি আমি পঢ়িলোঁ তো ৰিচেণ্টলি আমি যদি চাওঁ ৰিচেণ্টলিও তেখেতে এটা এৱাৰ্ড লাভ কৰিছে সেইটো হৈছে গাৰ্জিয়ান অফ দি ব্লু হৰিজন তো গাৰ্জিয়ান অফ দি ব্লু হৰিজন তেখেতক মানে যোনখন কাণ্ট্ৰিত তেওঁ ৰিচেণ্ট ভিজিট কৰিছে সেয়া হৈছে চেচেলছ তো চেচেলছত তেওঁ যে ভিজিট কৰিলে চেচেলছ যে তেওঁ ভিজিট কৰিছে চেচেলছ হৈছে এখন আমাৰ আইলেণ্ড নেশ্যন হয় ইণ্ডিয়ান অ'চেনৰে এখন আইলেণ্ড নেশ্যন দ্বীপ ৰাষ্ট্ৰ হয় গতিকে এই চেচেলছ ভ্ৰমণৰ সময়ত তেখেতক তাৰে প্ৰেচিডেণ্টে এই এৱাৰ্ডটো তেখেতক দিছে গাৰ্জিয়ান অফ দি ব্লু হৰিজন সেইখনৰ কাণ্ট্ৰি মানে হাইয়েষ্ট যোনটো এৱাৰ্ড হয় এইটো তেখেতক দিয়া হৈছে প্ৰাইম মিনিষ্টাৰক দিয়া হৈছে তো ইয়াক কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰেচিডেণ্ট ডক্টৰ পেট্ৰিক হাৰমেনি তো তেখেতে এৱাৰ্ডটো তাৰে চেচেলছৰ প্ৰেচিডেণ্ট ডক্টৰ পেট্ৰিক হাৰমেনিয়ে কি কৰিছে এৱাৰ্ডটো দিছে তো আমি নিউজ মানে গোটেইখিনি আমি বস্তু পঢ়িলোৱে কুৱেশ্যনটো তো নিউজটোতো এইখিনি আপোনালোকে পাব প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হেজ বিন অফিচিয়েলি কনফাৰ্ড উইথ গাৰ্জিয়ান অফ দি ব্লু হৰিজন দ্য হাইয়েষ্ট প্ৰেচিডেঞ্চিয়েল ডিষ্টিংশ্যন অফ দি চেচেলছ তো আপোনালোকক ইয়াৰ পৰা কুৱেশ্যন কি দিব পাৰে মন কৰিব প্ৰথম কথা চেচেলছৰ বিষয়ে দিব পাৰে মই সেইখিনি ষ্টেটিক জিকেট মই সেইখিনি এড কৰাই দিছোঁ নেক্সট সুধিব পাৰে এইটো কোনখন কাণ্ট্ৰিৰ পৰা এই এৱাৰ্ডটো লাভ কৰিছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে সেইটো এটা সুধিব পাৰে গাৰ্জিয়ান অফ দি ব্লু হৰিজন সেইটো হৈছে চেচেলছৰ হাইয়েষ্ট প্ৰেচিডেঞ্চিয়েল এৱাৰ্ড হয় তো সেইটো কোনখন কাণ্ট্ৰিৰ এৱাৰ্ড হয় সুধিব পাৰে কোনখন কাণ্ট্ৰিৰ পৰা লাভ কৰিছিলে কেনেকৈ বুলি সুধিব পাৰে নেক্সট আমাৰ আহিব পৰা কুৱেশ্যন ইয়াতে কি থাকিব পাৰে যে চেচেলছ আচলতে ক'ত অৱস্থিত হয় নাইবা চেচেলছৰ এজ অফ জুন 2026
কোন চেচেলছৰ প্ৰেচিডেণ্ট হয় সেই বুলিও কুৱেশ্যন দিব পাৰে নাইবা চেঞ্জ হ'লে যেতিয়া চেঞ্জ হ'ব তেতিয়াহ'লে চেঞ্জ হোৱা নামটোৱে সুধিব পাৰোঁ যি কি নহওক তেনেকৈও সুধিব পাৰে নাইবা প্ৰাইম মিনিষ্টাৰক এই যোনটো এৱাৰ্ড দিয়া হ'ল সেই এৱাৰ্ডটো কোনে দিছিলে মই যেনেকৈ কুৱেশ্যনটো এড কৰিছোঁ তেনেকৈও সুধিব পাৰে তো প্ৰেচিডেণ্ট ডক্টৰ পেট্ৰিক হাৰ্মিনীয়ে কি কৰিছে এই এৱাৰ্ডটো দিছে আমি যদি চাওঁ এৱাৰ্ডটো দিয়াৰ অন্যতম এটা কাৰণ যদি আপোনালোকে চাই মানে আমি যদি লক্ষ্য কৰোঁ যে এই দুখন চেচেলছ আৰু ইণ্ডিয়াৰ 50টা বৰ্ষ পাৰ হ'ল তেওঁলোকৰ মাজত ষ্ট্ৰেটেজিক ৰিলেশ্যন যি কৌশলগত সম্পৰ্ক এই সম্পৰ্কৰ স্থাপনৰ চেচেলছ আৰু ইণ্ডিয়াৰ মাজত 50টা বছৰ অতিক্ৰম হ'ল গতিকে এই সময়ছোৱাতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে পুনৰ চেচেলছ ভ্ৰমণৰ কাৰণে এই সময়ছোৱাত সম্পৰ্ক আৰু অধিক সুদৃঢ় হৈছে সম্পৰ্ক আৰু অধিক ষ্ট্ৰং হৈছে ষ্ট্ৰেটেজিক ৰিলেশ্যন আমাৰ অধিক ষ্ট্ৰং হৈছে গতিকে সেইকাৰণে সেই এৱাৰ্ডটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক দিয়া হৈছে প্ৰদান কৰা হৈছে গতিকে আমি যদি চাওঁ চেচেলছ আৰু ইণ্ডিয়াৰ মাজত ৰিলেশ্যনটো এইবোৰতো আছে আৰু লগতে আমাৰ যিবোৰ সাগৰীয় অঞ্চল ইণ্ডিয়ান অ'চেন হওক বা আমাৰ সাগৰীয় বা যিবোৰ মহাসাগৰৰ যিবোৰ ৰিজনত যোনবিলাক চোৰাংচোৱাৰ যিবোৰ কৰ্ম থাকে চোৰাংচোৱা যিবোৰ জাহাজ থাকে তো সেইবিলাকৰ ওপৰত কেনেকৈ চকু ৰাখিব পাৰি সেইবিলাক কেনেকৈ গুচাব পাৰি গতিকে সেইবোৰৰ ক্ষেত্ৰতো মানে ৰিলেশ্যনটো দুইখন কাণ্ট্ৰিৰ মাজত সুদৃঢ় কৰা এইবোৰৰ কাৰণে আমি যদি চাওঁ মানে ৰিলেশ্যনটো এইটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে সেই ৰিলেশ্যনটোক আৰু অধিক সুদৃঢ় কৰিবৰ কাৰণে ভ্ৰমণ কৰিছিলে আৰু সেই চেচেলছৰ ৰাষ্ট্ৰপতিয়ে তেনেকুৱা ক্ষেত্ৰত এই এৱাৰ্ডটো তেখেতক দিছে গতিকে এইখিনি আপোনালোকে চাব কেতিয়াবা সুধিব পাৰে আৰু কি ৰিকগনাইজ কৰে আমি যদি চাওঁ এই সন্মান যদি আৰু এই সন্মান দিয়া চেচেলছৰ পৰা এই সন্মান দিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী মানে প্ৰথম হয় মানে এনেকৈ বিশ্বত যদি আমি চাওঁ এই সন্মান মানে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক দিয়া মানে এয়া প্ৰথম হয় দেই কোনোবা এগৰাকী ৱৰ্ল্ডৰ এনেকুৱা লিডাৰক দিয়া মানে প্ৰথমগৰাকী ব্যক্তি হৈছে নৰেন্দ্ৰ মোদী গতিকে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে কিহৰ কাৰণে চাওক ইয়াত মই লিখি দিছোঁ ই তেওঁৰ সেউজ নেতৃত্ব ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ সৈতে মাত মতা আৰু নীল অৰ্থনীতি বা ব্লু ইকনমি তথা সামুদ্ৰিক সুৰক্ষাৰ প্ৰসাৰক স্বীকৃতি দিয়ে গতিকে এইখিনি বস্তু আপোনালোকে গুৰুত্ব দিব নেক্সট যদি ষ্টেটিষ্টিকাৰ পৰা ইয়াৰ কুৱেশ্যন আহে এইটো মই অলৰেডি আপোনালোকক ক'লো যোৱা 50th এনিভাৰ্চাৰী হ'ল ইণ্ডিয়া আৰু চেচেলছৰ মাজত এই সম্পৰ্ক এই ডিপ্ল'মেটিক বা কূটনৈতিক সম্পৰ্ক বা ষ্ট্ৰেটেজিক ৰিলেশ্যনৰ আৰু লগতে আপোনালোকে চাব চেচেলছৰ হয়তো কেপিটেল দি দিব পাৰে ভিক্টৰিয়া হৈছে কেপিটেল আৰু কাৰেঞ্চি হৈছে চেচেলিছ ৰুপি তো ৰুপি হৈছে আপোনাৰ তাৰে কাৰেঞ্চি আৰু লগতে ভিক্টৰিয়া হৈছে চেচেলছৰ কেপিটেল আৰু চেচেলছখন ক'ত অৱস্থিত ইণ্ডিয়ান অ'চেনৰ এখন মানে দ্বীপ ৰাষ্ট্ৰ হয় বা আইলেণ্ড নেশ্যন হয় ক্লিয়াৰ তো ইয়াতে বাকী কি এৱাৰ্ড পাইছে মই জাষ্ট কেইটামান দিছোঁ আপোনালোকক ষ্টেটিকত কাৰেণ্ট এফেয়াৰ্ছ যোনবিলাক ৰিচেণ্ট কৰিছিলে সেইবিলাকতো মই দিয়ে দিছিলোঁ কি পাই আছিলে নেক্সট টপিকত যোৱাৰ আগত এটা কুৱেশ্যন চাওঁ হুইচ নিউলি লঞ্চ কোঅপাৰেটিভ বেছড প্লেটফৰ্ম ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ড্ৰাইভাৰ অ'ন ৰাইড হিলিং মবিলিটি ছাৰ্ভিচ তো আমাক সুধিছে প্ৰথম মানে চালক মালিকাধীন ৰাইড হিলিং তলৰ কোনটো সমবায় ভিত্তিক প্লেটফৰ্ম কোনটো হয় মানে ইয়াত সুধিছে আমি যদি চাওঁ বৰ্তমান সময়ত আমাৰ এনেকুৱা টেক্সিবিলাক কি হয় অ'লা বা উবেৰ হয়নে অ'লা বা উবেৰৰ লৈ পেলাই আমি কি কৰোঁ মানে যোনবিলাক ড্ৰাইভাৰবিলাক হওক তেওঁলোকে নিজৰ গাড়ী যদি তেওঁ অ'লা বা উবেৰৰ কমিশ্যন দিব লাগে হয়নে কমিশ্যন ভিত্তিক হয় সেইবোৰ গতিকে নিজৰ খুব মানে যিটো লাভ তেওঁলোকে পাব লাগে সেই লাভটো পোৱা নাযায় গতিকে গোটেইখিনি কোম্পানী তাত গুচি যায় তাৰ পৰা এটা অংশ তেওঁলোকে পায় লাভ নোহোৱা নহয় লাভ হয় বাট সেইটো ড্ৰাইভাৰবিলাকৰ যাতে সেই পইচাখিনি আৰু নিজৰ হয় তো সেই বস্তুৰ কাৰণে ৰিচেণ্টলি আমি যদি চাওঁ গুজৰাটত এটা প্লেটফৰ্ম লঞ্চ কৰা হৈছে সেইটো কোৱা হয় ভাৰত টেক্সি বুলি তো এইটো সমবায় ভিত্তিক হয় ইয়াত কোনো ধৰণৰ এনেকুৱা ওলা উবেৰ বা এনেকুৱা ধৰণৰ যোনটো আমি পাই আছোঁ এতিয়া আমি যোনবিলাক জানো তো সেনেকৈ কোনো ধৰণৰ ডাঙৰ এটা কিবা কোম্পানী নাথাকিব যোনটোৰ আণ্ডাৰত মানে এনেকুৱা কমিশ্যন থাকিব তো এইটো সমবায় ভিত্তিক হ'ব প্ৰত্যেকগৰাকী টেক্সি ড্ৰাইভাৰৰ নিজা পইচা চব মালিক হ'ব ইয়াতে সেই সমবায়টোৰ চব মালিক যোন ইয়াতে থাকিব গতিকে ইউনিয়ন হোম মিনিষ্টাৰে ৰিচেণ্টলি কি কৰিছে অমিত শ্বাহ ডাঙৰীয়াই কি কৰিছে এই ভাৰত টেক্সি লঞ্চ কৰিছে চ' সুধিব পাৰে ইণ্ডিয়াছ ফাৰ্ষ্ট লাৰ্জ স্কেল কোঅপাৰেশ্যন বেছড ড্ৰাইভাৰ অন ৰাইড হেইলিং মবিলিটি
কোনটো প্লেটফৰ্ম হয় বুলি সুধিব পাৰে তলৰ তো সেইটো হৈছে ভাৰত টেক্সি খুবেই ইম্পৰ্টেণ্ট আৰু ৰিচেণ্ট প্ৰথম ইনিচিয়েলি ক'ত লঞ্চ হৈছিলে সেইটো সুধিব পাৰে তেতিয়াহ'লে এনচাৰ হ'ব গুজৰাট তো গুজৰাটত কি কৰা হৈছে ইয়াক লঞ্চ কৰা হৈছে আমাৰ ভাৰত টেক্সি প্ৰথমখন কোনখন ৰাষ্ট্ৰত হৈছিলে সেনেকে ধৰি লওক কুৱেশ্যন দিব পাৰে তো ইয়াত মই গোটেইখিনি দি দিছোঁ ক'ৰ পৰা লঞ্চ হ'ল জুন 27 2026ত মহাত্মা মন্দিৰ convention center in Gandhinagar the service rolled out across 14 major cities in Gujarat including Ahmedabad Surat then Raikot এইবিলাক তো ইয়াতে আপোনালোকে ধৰিবই পাৰিছে এই যোনটো আপোনাৰ সমবায়টো থাকিব সেই সমবায়টো কেইটা কোঅপাৰেটিভ ইনষ্টিটিউশ্যন থাকিব মানে কেইটা কোঅপাৰেটিভ ইনষ্টিটিউশ্যনৰ দ্বাৰা চলিব এইবোৰ তো 8টা ইয়াতে মই গোটেইখিনি লিখিয়ে দিছোঁ এই 8টা ঠিক আছে এই 8টা এইখিনি চাই থ'লে হ'ল মন থাকিব আৰু আমাৰ এই কোঅপাৰেশ্যন মিনিষ্ট্ৰি অফ কোঅপাৰেশ্যন বুলি সমবায় মন্ত্ৰী যোনটো পদবী হয় মানে মন্ত্ৰিত্ব আপোনাৰ হয় মন্ত্ৰালয় হয় এই কোঅপাৰেশ্যন বা সমবায় মন্ত্ৰালয় এই মন্ত্ৰালয়টো 2021 চনতহে প্ৰতিষ্ঠা হৈছিলে সেইটো কেতিয়াবা সুধিব পাৰে গতিকে এইখিনি মই আপোনালোকক লিখি দিছোঁ ধুনীয়াকৈ নেক্সট টপিকত যোৱাৰ আগত এটা কুৱেশ্যন পঢ়ো দ্য বুক সংস্কৃতি ৰত্ন ভাণ্ডাৰ ভাৱৰীয়া ইতিবৃত্ত released by the Vice President in late June 2026 highlights the profound contribution of a specific regional community in preserving the oral musical heritage of Bhawiya. Identify the community. তো Bhawiya যোনটো folk music হয় এই folk music বা এই লোকসংগীত Bhawiya তো এই Bhawiya লোকসংগীতে তলৰ কোনটো কমিউনিটিক দৰ্শায় কোনটো কমিউনিটিৰ সংস্কৃতি কোনটো কমিউনিটিৰ গোটেই ভাৱধাৰা চিন্তা চৰ্চা আবেগ অনুভূতিক লগত জড়িত সংগীত যোনটো কোৱা হয় ভাৱৰীয়া বুলি তো এইটো কোনটো কমিউনিটি হ'ব শুদ্ধ উত্তৰ হ'ব কোচ ৰাজবংশী গতিকে এই ভাৱৰীয়া লোকসংগীতৰ ওপৰত এখন কিতাপ ৰিচেণ্টলি ৰিলিজ কৰা হৈছে এখন ৰিচাৰ্চ বুক হয় সংস্কৃতি ৰত্ন ভাণ্ডাৰ ভাৱৰীয়াৰ ইতিবৃত্ত গতিকে এইখন আমি অকণমান ডিটেইলছত এই বস্তুখিনি চাই লওঁ ইয়াত দিয়া আছে অন জুন 25 2026 Vice President of India Shri C.P. Radhakrishnan officially released a seminal cultural research book titled Sanskriti Ratna Bhandar Bhawiyaৰ ইতিবৃত্ত তো ভাৱৰীয়া হৈছে আমি ক'ব পাৰোঁ ভাৱৰীয়া আমাৰ মানে কোচ ৰাজবংশীসকলৰ ফোক মিউজিক বা লোক সংস্কৃতি পৰম্পৰাগত লোক সংগীত যিটোক মানে কোচ ৰাজবংশীৰ আবেগ অনুভূতি মানে সেই সম্প্ৰদায়ৰ মানুহৰ আবেগ অনুভূতি গোটেইবোৰ সংস্কৃতি গোটেইবোৰ জড়িত হৈছে কিছুমান জড়িত কৰি পেলাই লোৱা কিছুমান গীত পৰম্পৰাগত গীত বা সংগীত যাক কোৱা হয় ভাৱৰীয়া বুলি সংগীতসমূহক কোৱা হয় ভাৱৰীয়া বুলি তো এই ভাৱৰীয়া সুধিব পাৰে আপোনালোকক তো এই ভাৱৰীয়াৰ ওপৰতে এই কিতাপখন বনোৱা হৈছিলে কিহৰ কাৰণে যাতে এটা ৰাষ্ট্ৰীয় ক্ষেত্ৰত ঠিক আছে ভাৱৰীয়াই যাতে এটা ৰাষ্ট্ৰীয় ক্ষেত্ৰত মানে এই সংগীতে এটা স্থান পায় তো সেইকাৰণে যাতে জানে মানুহে সেইকাৰণে কি কৰিছিলে এই ৰিচাৰ্চ বুকখন নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত এই বুকখন উন্মোচনী কৰা হ'ল তো সেয়া ভাইচ প্ৰেচিডেণ্ট চি.পি. ৰাধাকৃষ্ণন দেৱে কি কৰিছে ৰিলিজ কৰিছে গতিকে উপৰাষ্ট্ৰপতি ভৱনত ৰিলিজ হ'ল তো সেইটোৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধিব পাৰে আৰু এই বুকখন লিখিছিলে চৰি এইখিনি হয়তো আপোনালোকৰ অলপ খেলি মেলিকৈ আহিব পাৰে ইয়াতে PDF টো পালে পাই যাব বাৰু এই বুকখন কোনে লিখিছিলে জলপাইগুৰিৰ যদি আপোনালোকে চাই মানে জইণ্টলি লিখা হৈছিলে সাংসদ MP ডক্টৰ জয়ন্ত কুমাৰ ৰয় আৰু মিছেছ সংগীতা ৰয় গতিকে মিছ সংগীতা ৰয় আৰু MP ডক্টৰ জয়ন্ত কুমাৰ ৰয় তেওঁলোকে জইণ্টলি এই বুকখন লিখিছে আৰু কথা আৰু কাহিনীৰ দ্বাৰা পাব্লিছ হৈছে গতিকে এইখিনি আপোনালোকে চাব আৰু সেই বুকখনে এনেকৈ দেশৰ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি তেখেতৰ দ্বাৰা কি কৰা হৈছে উন্মোচন কৰা হৈছে তো এই ভাৱৰীয়াৰ ওপৰত আপোনালোকক ষ্টেটিকৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা তো এই ভাৱৰীয়া এই সংগীত আমাৰ ইণ্ডিয়াৰ কোনটো পাৰ্টৰ লগত জড়িত এনেকৈ বুলি সুধিব পাৰে তেতিয়াহ'লে আপোনালোকে লিখিব ৱেষ্ট বেংগলৰ নৰ্দাৰ্ণ পাৰ্টটো উত্তৰ বংগ যোনখিনি অঞ্চল আছে উত্তৰ বংগ অঞ্চলখিনি আৰু লগতে আমাৰ অসমৰ একদম পশ্চিম অসম অঞ্চল অসমৰ একদম পশ্চিম ভাগখিনি যোনখিনি গোৱালপাৰা তাৰপিছত বঙাইগাঁও ধুবুৰী এই যোনখিনি অঞ্চল য'ত কোচ ৰাজবংশী কমিউনিটি আছে গতিকে সেইখিনিৰ পৰা আমি যদি চাওঁ মানে প্ৰচলিত আৰু লগতে প্ৰেজেণ্ট ডে বাংলাদেশৰো কিছু অংশত ই প্ৰচলিত গতিকে
এইখিনি বস্তু আপোনালোকে চাই থৈ দিব মই ইয়াত গোটেইখিনি লিখি দিছোঁ ভাৱৰীয়া কাক মানে কি কোনটো কমিউনিটিৰ মানে ঐতিহ্যৰ লগত জড়িত সুধিব পাৰে বা ফোক মিউজিক হয় সেয়া হ'ব কোচ ৰাজবংশী কমিউনিটিৰ লগত গতিকে এইখিনি মই দি দিছোঁ ধুনীয়াকৈ আৰু লগতে মনত ৰাখিব জুনৰ 15 তাৰিখ 2026ত ভাইচ প্ৰেছিডেণ্টে আৰু এখন গ্ৰন্থ লঞ্চ কৰিছিলে মুকলি কৰিছিলে সেইখন হৈছে আগাথ্যৰ দ্য ইউনিফায়াৰ আগাথ্যৰ দ্য ইউনিফায়াৰ ঠিক আছে গতিকে আগাথ্যৰ দ্য ইউনিফায়াৰ এইখনো তেখেতে মুকলি কৰিছিলে এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে কোনে ৰিচেণ্টলি মুকলি কৰিছে এইখন সুধি দিব পাৰে তো ভাৱৰীয়াৰ বিষয়ে মই ইয়াতে আৰু ডিটেইলছত লিখি দিছোঁ পিডিএফত ধুনীয়াকৈ চাই থৈ দিব নেক্সটটো টপিকত যোৱাৰ আগত কুৱেশ্যনটো চাই লওঁ Abelardo da la Espriella, who recently won the presidential runoff election of Colombia, is popularly known by which of the following nicknames? So, আমি গম পালো recently কলম্বিয়াৰ ইলেকশ্যনত প্ৰেচিডেন্সিয়েল ইলেকশ্যনত ৰাষ্ট্ৰপতি কোন গৰাকী নিৰ্বাচিত হৈছে আৰু যাক উপনামেৰে কি বুলি কোৱা হয় মানে কি নামেৰে কোৱা হয় কোন গৰাকী হলেতো আমি নামটো গমেই পালো নামটো হৈছে এবেলাৰ্ডো দা লে এস্প্ৰেলা তো এবেলাৰ্ডো দা লা এস্প্ৰেলা আপোনালোকে ভালকে নামটো চাই থব এস্প্ৰেলা তো তেখেতক কি বুলি জনা যায় ইয়াতে শুদ্ধ উত্তৰ হ'ব এল টিগ্ৰে তো এল টিগ্ৰে ডেট মিনছ দ্য টাইগাৰ বাঘ ঠিক আছে তেখেতে জিকিছে তেখেতক কোৱা হয় প্ৰথম গৰাকী আউটসাইডাৰ প্ৰেছিডেণ্ট বুলি কোৱা হৈছে দেই এতিয়া আপোনালোকে নিউজৰ শীৰ্ষত আপোনালোকে পাই আছে আউটসাইডাৰ প্ৰেছিডেণ্ট বুলি এইকাৰণে কোৱা হৈছে মানে এই কলম্বিয়াৰ ইতিহাসত যদি আপোনালোকে চাই প্ৰথমবাৰৰ বাবে ৰাজনৈতিক ক্ষেত্ৰৰ বাহিৰত যোনগৰাকী আমি এলবাৰ্ডো দা লা এস্প্ৰেলাৰ বিষয়ে আমি পালো তেখেত হৈছে এগৰাকী মানে পেছাগতভাৱে আমি যদি চাওঁ কোনো ধৰণৰ ৰাজনৈতিক ক্ষেত্ৰত নহয় পেছাগতভাৱে তেওঁ লয়াৰ বা তেওঁ এগৰাকী বিজনেছমেন গতিকে এই ক্ষেত্ৰত কোনো ৰাজনৈতিক ক্ষেত্ৰত নথকাকৈ কোনোবা বাহিৰৰ পৰা এগৰাকী ব্যক্তি হোৱা প্ৰথম হৈছে তেখেত আৰু তেখেতক দ্য টাইগাৰ বুলি কোৱা হয় বা ইয়াতে মানে তাৰে ভাষাত যদি আপোনালোকক সুধিব পাৰে এল টিগ্ৰে ঠিক আছে এল টিগ্ৰে যাৰ মিনিং হৈছে দ্য টাইগাৰ তো ৰিচেণ্টলি আপোনালোকক সুধিব পাৰে কলম্বিয়াৰ প্ৰেছিডেণ্ট কোন আহিছে তো তেনেকৈ সুধিব পাৰে এবেলাৰ্ডো দি লা এস্প্ৰিয়েলা আনুষ্ঠানিকভাৱে তেওঁ আহিছে আচ্ছা এইখিনিত ইংলিছটো নুঠিলে মেবি যি কি নহওক পাৰিব চাগে ইয়াত লিখাই আছে তেওঁ কাক মানে কোনগৰাকী ব্যক্তিৰ পিছত তেওঁ আহিলে গুস্তাভো পেট্ৰো ঠিক আছে গুস্তাভো পেট্ৰো আছিলে তাৰ আগৰ গৰাকী প্ৰেছিডেণ্ট গুস্তাভো পেট্ৰোক ছাকচিড কৰি পেলাই তেওঁ জিকিছে আৰু তেওঁ অতি মানে কম ব্যৱধানতে বাৰু জয় হৈছে আৰু এতিয়া আমাক কলম্বিয়াৰ পৰা কুৱেশ্যন দি দিব পাৰে কিছুমান যেনেকে কলম্বিয়া এখন হৈছে সাউথ আমেৰিকাৰ এখন কাণ্ট্ৰি আৰু কলম্বিয়াৰ কেপিটেল দি দিব পাৰে কলম্বিয়াৰ কেপিটেল হৈছে বগোটা ঠিক আছে বগোটা হৈছে কলম্বিয়াৰ কেপিটেল এইটো আপোনালোকক সুধি দিব পাৰে সাউথ আমেৰিকাৰ এখন কাণ্ট্ৰি বগোটা হৈছে ইয়াৰ কেপিটেল The next question, the five-time world chess champion Vishwanathan Anand was recently conferred with the prestigious Sports Journalists Federation of India medal বা যাক চমুকৈ SJFI বুলি কোৱা হয় he is the overall আচ্ছা মই এনচাৰটো কৈয়ে দিলোঁ চৰি দেই আপোনালোকৰ এনচাৰটো ক'ব নিদিয়াকৈ মই কৈয়ে দিলোঁ বাৰু যি কি নহওক 6 ৰিচিপিয়েণ্ট অফ দিছ প্ৰিমিয়াম অনাৰ তো আমি যদি চাওঁ বিশ্বনাথন আনন্দৰ বিষয়ে হয়তো আপোনালোকে জানে যিয়ে অভাৰঅল আমি ৱৰ্ল্ড 5বাৰ চেম্পিয়ন হৈছে আৰু তেওঁ হৈছে ইণ্ডিয়াৰ প্ৰথমগৰাকী চেছ গ্ৰেণ্ড মাষ্টাৰো হয় আৰু লগতে তেখেত হৈছে ভাৰতবৰ্ষৰ যিটো হাইয়েষ্ট স্পৰ্টিং এৱাৰ্ড হয় হাইয়েষ্ট স্পৰ্টিং এৱাৰ্ড হয় তাৰমানে খেলৰ জগতত সবচে উচ্চৰ যোনটো শীৰ্ষৰ যোনটো সন্মান সেয়া হৈছে মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড তো মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড পোৱা প্ৰথমগৰাকী অৰ্থাৎ সেই এৱাৰ্ড পোৱা প্ৰথমগৰাকী ব্যক্তি হৈছে বিশ্বনাথন আনন্দ তেখেত এই বিশ্বনাথন আনন্দ তেখেতে ৰিচেণ্টলি SJFI যোনটো আমি স্পৰ্টছ জাৰ্নেলিষ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়াই দিয়ে সেই এৱাৰ্ডটো তেখেতে লাভ কৰিছে ৰিচেণ্টলি তেখেতে সেই এৱাৰ্ডটো লাভ কৰিছে তো তেওঁ আমাৰ ভাৰতৰ 6 নম্বৰ গৰাকী ব্যক্তি হ'ল সেই এৱাৰ্ডটো লাভ কৰা গতিকে আপোনালোকে মনত ৰাখিব বিশ্বনাথন আনন্দৰ বিষয়ে চাব তো প্ৰথমগৰাকী ইণ্ডিয়াৰ মানে চেছ গ্ৰেণ্ড মাষ্টাৰ হয় অৰ্থাৎ দবা খেলৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হয় যিয়ে ৱৰ্ল্ডত 5বাৰকৈ চেম্পিয়ন হৈছে দবা খেলৰ কাৰণে আৰু লগতে
এৱাৰ্ডটো পোৱা তেখেত হৈছে 6 নম্বৰ গৰাকী ব্যক্তি। মনত ৰাখিব, এইটোৰ ওপৰত কুৱেশ্যন দিব পাৰে। আৰু তেওঁ কি পাইছিলে মই ক'লোঁ আপোনালোকক, কেনেকুৱা ধৰণৰ, যেনেকৈ তেওঁ অৰ্জুনা এৱাৰ্ড পাইছে, প্ৰায় গোটেই হায়েষ্ট এৱাৰ্ডবিলাকে তেওঁ লাভ কৰিছে। পদ্মবিভূষণ পাইছে, পদ্মভূষণ পাইছে, তেনেকৈ মই ক'লোঁ অৰ্জুনা এৱাৰ্ড লাভ কৰিছে। হায়েষ্ট স্পৰ্টিং এৱাৰ্ড লাভ কৰাই তেখেত হৈছে প্ৰথম, মানে মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড লাভ কৰা প্ৰথমগৰাকী ব্যক্তিয়ে হৈছে বিশ্বনাথন আনন্দ। গতিকে এইবোৰ কুৱেশ্যন আহিব পাৰে। আৰু এই মেডেলটো কোনে দিছে তেখেতক? ফৰ্মাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ কেপ্টেইন কৃষ্ণামাচাৰী শ্ৰীকান্ত, তাৰপিছত শ্ৰীকান্ত, আৰু অলিম্পিক হকী গ'ল্ড মেডেলিষ্ট বাসুদেৱন ভাস্কৰণ। তো তেখেতসকলে কি কৰিছে? এৱাৰ্ডটো তেখেতক প্ৰদান কৰিছে। তো মই যে ক'লোঁ এৱাৰ্ডটো পোৱা তেওঁ 6 নম্বৰ গৰাকী ব্যক্তি। তো 5 গৰাকী ব্যক্তিৰ ওপৰত আছিলে, কোনে পাইছিলে মই ইয়াত দি দিছোঁ। সুনীল গাভাস্কাৰ, প্ৰকাশ পাডুকোন, PT ঊষা, বিজয় অমৃতৰাজ এণ্ড মিল্খা সিং। গতিকে এওঁলোকে এই 5 গৰাকীয়ে এৱাৰ্ডটো লাভ কৰা হয় ইতিমধ্যে, আৰু এতিয়া 6 নম্বৰ হিচাপত তেখেতে পালে। লাষ্টটো টপিকত যোৱাৰ আগত আমি কুৱেশ্যনটো চাওঁ। দ্য হিষ্টৰিক ৱৰ্ল্ড ৰয়িং কাপ 3 ইভেণ্ট অফ 2026 ৱেৰ ইণ্ডিয়া ক্লিনছড its maiden gold medal was hosted at which of the following location? So এই যে ৱৰ্ল্ড ৰয়িং কাপ 3 এইবাৰ ইণ্ডিয়াই মানে গ'ল্ড পাবলৈ সক্ষম হ'ল। তো এইটো কোনটো লেকত হয় বুলি ইয়াতে সুধিছে। তো সেইটো হ'ব শুদ্ধ উত্তৰ ৰোডছি লেক, ছুইজাৰলেণ্ড। তো কেতিয়াবা এনেকৈও সুধিব পাৰে ৰোডছি লেক ক'ত অৱস্থিত হয়, এনেকৈ ধৰণেও সুধিব পাৰে। এক্সামত কুৱেশ্যন বিভিন্ন ধৰণে সোধে, সেইকাৰণে আমি প্ৰত্যেকটো ডাটা মানে মনত ৰখাটো খুব গুৰুত্বপূৰ্ণ হয়। ডাটাবোৰ যাতে আমি মনত ৰাখোঁ, এভৰি পইণ্ট মানে প্ৰত্যেকটো ষ্টেটিকৰ পৰ্চন যাতে আমি মনত ৰাখিব পাৰোঁ। দেন আমাৰ ইয়াতে কোনে জিকিছিলে নাম দুটা, তেওঁলোকৰ তেখেতসকলৰ নাম সুধিব পাৰে। ইণ্ডিয়ান ডুঅফ নাম দুটা হৈছে লক্ষয় এণ্ড উজ্জ্বল কুমাৰ সিং। চ' লক্ষয় এণ্ড উজ্জ্বল কুমাৰ সিং created sporting history by clinching India's first ever gold medal at World Rowing Cup. ঠিক আছে, এই ৱৰ্ল্ড ৰয়িং কাপত প্ৰথমবাৰৰ বাবে কি পাইছে? গ'ল্ড পাবলৈ সক্ষম হৈছে। কোনে? বা এনেকৈও সুধিব পাৰে লক্ষয় বা উজ্জ্বল কুমাৰ সিং কিহৰ লগত জড়িত, এনেকৈ ধৰণে আপোনালোকক কুৱেশ্যন সুধিব পাৰে। তো এয়া ক'ত হৈছিলে বুলি সুধিব পাৰে। সেই লেকটোক কি বুলি কোৱা হয়? ছুইজাৰলেণ্ডৰ। এনে আমি লেকটো হৈছে ৰোডছি লেক, বা তাত লোকেলি কি বুলি জনা যায়? লেক অফ দি গডছ বুলি কোৱা হয়। ঠিক আছে, লেক অফ দি গডছ বুলি কোৱা হয়। ইয়াত মই লিখিয়ে দিছোঁ ধুনীয়াকৈ। ৰোডছি লেকত হৈছিলে, ছুইজাৰলেণ্ডৰ ৰোডছি লেক। আৰু ইয়াক পপুলাৰলি মানে তাত ৰয়িং সমাজত যদি চাই, ছুইজাৰলেণ্ডত কি বুলি জনা যায়? লেক অফ দি গড বা ভগৱানৰ হ্ৰদ বুলি জনা যায়। গতিকে কেতিয়াবা সেই তাকে লৈ পেলাইও কুৱেশ্যন আহিব পাৰে, লেক অফ দি গডছ বুলি কোনটো কোৱা হয়, সেনেকৈ বুলিও কুৱেশ্যন দি দিব পাৰে। তো আপোনালোকে এইখিনি চাব। মই দুটা হোমৱৰ্ক দিছোঁ, মই পঢ়ি দিছোঁ। The 9th century Harjara Burman rock inscription located at Rudrapad site in Tezpur is historically significant because it contains the earliest epigraphic mention of which ancient capital city. তলৰ কোনখন capital city মানে তাত লিখা আছে? প্ৰাগজ্যোতিষপুৰ, হাৰুপেশ্বৰ, কামৰূপ নগৰ, শোণিতপুৰ, কামৰূপ নগৰ, হাৰুপেশ্বৰ, প্ৰাগজ্যোতিষপুৰ। কোনটো পুৰণি মানে সেই খোদিত কৰা আছে, কোনটো নাম? Next homework দিছোঁ, which international accolade was awarded to wildlife biologist Dr. Purnima Devi Burman by the National Geographic Society in June 2026? কোনটো এৱাৰ্ড দিয়া হৈছিলে? তো এই দুটা আপোনালোকে ধুনীয়াকৈ হোমৱৰ্কৰ এনচাৰ আপোনালোকে কৰি পেলাই এনচাৰটো ধুনীয়াকৈ কমেণ্ট বক্সত জনাই দিব। আই হোপ আজি চাউণ্ডৰ একো ইছ্যু পোৱা নাই মই, কাৰণ শেষৰ ফালে আমি দুটা ক্লাছত আমি চাউণ্ডৰ অকণমান প্ৰব্লেম পাইছিলোঁ, হয়নে? অকণমান টেকনিকেল প্ৰব্লেম আছিলে। গতিকে মই ভাবোঁ আজিৰ ক্লাছত আপোনালোকে নাই পোৱা। যদি কিবা প্ৰব্লেম পায় আপোনালোকে কমেণ্টত জনাব, সেইটো সোনকালে ছল্ভ কৰিবলৈ চেষ্টা কৰা হ'ব। তো এই ক্লাছটোৰ PDF-টো আপোনালোকে ধুনীয়াকৈ আমাৰ এপ্লিকেশ্যনত গ'লে মেজেষ্টিক একাডেমীৰ এপত কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত যাব, PDF-ত আপোনালোকে পাই যাব। তো নেক্সট ক্লাছত আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈকে ধুনীয়াকৈ পঢ়ি থাকিব। PDF-বোৰ আগৰ ইমানটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হ'ল, গোটেইবোৰ আপোনালোকে ৰিভাইজ কৰি থাকিব ধুনীয়াকৈ, কাৰণ কাৰেণ্ট এফেয়াৰ্ছবোৰ পাহৰি যোৱা যায়। তো ৰিভিজন দি থাকিব মাজে সময়ে, তাকে লৈ পেলাই ষ্টেটিক পৰ্চনবিলাক অকণমান পঢ়ি থাকিব। গতিকে নেক্সট ক্লাছত আপোনালোকক লগ পাই আছোঁ। বাই বাই।